লাডাখ সীমান্তৰ উত্তেজনাই এতিয়া উত্তেজিত কৰিছে ভাৰতক। ভাৰত ভূমিত চীনা সৈন্যই চলোৱা বৰ্বৰোচিত আক্ৰমণক ধিক্কাৰ সৰ্বত্ৰ। চীনা সেনাই ৰড শিলেৰে ভাৰতীয় সেনাক আক্ৰমণ কৰি হত্যা কৰাৰ পিছত চীনৰ বিৰুদ্ধে সোচ্চাৰ দেশবাসী। অসমতো ব্যাপক প্ৰতিক্ৰিয়া। চীনৰ ভাৰত আক্ৰমণত নিহত শ্বহীদৰ প্ৰতি সন্মান জনাই অসম চেম্বাৰ্ছ অৱ কমাৰ্চে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চীনক অৰ্থনৈতিকভাৱে পংগু কৰিবৰ বাবে চীনা সামগ্ৰী বৰ্জনৰ সিদ্ধান্ত অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ। অসমবাসীকো বৈৰী চীনৰ সামগ্ৰী বৰ্জনৰ আহ্বান। চাইনিজক আমি যদি হৰুৱাব চেষ্টা কৰোঁ, চাইনিজক হৰুৱা এটা মেইন ৰাস্তা হ'ল তেখেতসকলৰ ইকনমিটো আমি ভাঙিব লাগিব। আৰু তেখেতসকলৰ ইকনমিটো আমি তেতিয়াই ভাঙিব পাৰিম যেতিয়া আমি নিজে বৰ্জন কৰিম চাইনিজ গুডছবিলাক। লগতে মই ক'ব বিচাৰোঁ অসমৰ ৰাইজক যে চাওক, যেতিয়া PPE কিট ক'ভিডৰ সময়ত যেতিয়া PPE কিট বা টেষ্টিং কিট এইবিলাক বস্তু নাছিলে, চাইনাৰ পৰা আহিছিলে, তেতিয়া খুব অসুবিধা এটা সময় অকল শ্বৰ্ট টাৰ্মৰ কাৰণে অসুবিধা হৈছিল। কিন্তু আজি চাওক PPE কিটো ভাৰততে এতিয়া প্ৰডাকশ্যন হৈ আছে, টেষ্ট কিটো ভাৰততে হৈছে। গতিকে এনেকুৱা একো বস্তু নাই বুলি ভাবোঁ মই, যিটো বস্তু ভাৰতে নিজে প্ৰডিউচ কৰিব নোৱাৰে। প্ৰত্যেকটা বস্তু ভাৰতত নিজে প্ৰডিউচ কৰিব পৰা যায়। গতিকে এবাৰ যদি আমি চবেই মিলি পেলাই অসমৰ ৰাইজে মিলি পেলাই যদি আমি ষ্টপ কৰিম বুলি বা বৰ্জন কৰিম বুলি ভাবোঁ যে অসমৰ চাইনিজ বস্তুবিলাক আমি বয়কট কৰিম, বেপাৰীবিলাককো আমি ৰিকুৱেষ্ট কৰি আছোঁ যে যিখিনি বস্তু আনিলে তেখেতসকলে সেইখিনি বিক্ৰী কৰি শেষ কৰি লওক, কিন্তু আৰু যেন ফিউচাৰত তেখেতসকলৰ পৰা বস্তু নানে। 1962 চনৰ পৰাই ভাৰতক বিভিন্ন প্ৰকাৰে আক্ৰমণ কৰি আহিছে ৰঙা চীনে। বিশেষকৈ ভাৰত ভূমিত চীনৰ আগ্ৰাসনৰ বাবেই সম্পৰ্ক বেয়া দুয়োখন দেশৰ। কিন্তু ইয়াৰ মাজতো চীনে বিভিন্ন প্ৰকাৰে ভাৰতৰ বজাৰ দখল কৰি সংগ্ৰহ কৰি নিছে বৃহৎ পুঁজি। সেয়েহে এইবাৰ চীনক অৰ্থনৈতিকভাৱে কুঙা কৰিবৰ বাবে আগবাঢ়ি আহিছে দেশৰ ব্যৱসায়ী মহল। অসম চেম্বাৰ্ছ অৱ কমাৰ্চে আমি কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ লগত যিটো চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে, তাক সম্পূৰ্ণভাৱে আমি সমৰ্থন জনাইছোঁ। অসম চেম্বাৰ্ছ অৱ কমাৰ্চে অসমৰ সমূহ জনসাধাৰণলৈ আহ্বান জনাইছে যাতে আমি চীনত উৎপাদিত হোৱা সামগ্ৰীসমূহ আমি ব্যৱহাৰ নকৰোঁ। ভাৰত ভূমিত ভাৰতীয় বীৰ সৈনিকক হত্যা কৰা চীনক এসেকা দিয়াৰ এয়াই সুবৰ্ণ সুযোগ। চীনা সামগ্ৰী বৰ্জন কৰি আপুনিও অংশীদাৰ হওক চীনৰ বিৰুদ্ধে আৰম্ভ হোৱা অৰ্থনৈতিক যুঁজত। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সৈতে প্ৰশান্ত প্ৰতিম দত্ত, প্ৰাগ নিউজ।